নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অন্তৰকালে কৃষ্ণৰ কীৰ্তন পদ। ৰামেহি মানে থৈলো এবে বচন শুকৰ সদায় কীৰ্তন যিটো কৰ কৃষ্ণৰ। কি কহিব তা সম্বাৰ মহিমা চুক অন্তৰকালে কীৰ্তন কৰ যিটো লোক। এতেকে মুকুতি হুৱে ঘূৰ সংসাৰত লয়ক প্ৰমাণ ব্ৰহ্মাদেৱৰ বাক্যত। নাহি জন্ম কৰ্ম কৃষ্ণ জগত কাৰণ তান জন্ম কৰ্ম গুণ নাম বিৰমণ। সেই কৰ্ম জন্ম ময় নাম মাধৱৰ মৃত্যু কালে অজ্ঞানত লয় যিটো নৰ। এতেকেতে খনে তাৰ চিন্দে কৰ্ম বন্ধ মিলয় মনত আশী পৰম আনন্দ। হৈ অপবেশ পৰং ব্ৰহ্মস্বৰূপত প্ৰণাম সদায় হেন কৃষ্ণ চৰণত। থৈলো সংহৰি ব্ৰহ্মাদেৱৰ বচন অজ্ঞানত অন্তকালে কৰিয়া কীৰ্তন। অনায়াসে গৈল ঘূৰ সংসাৰ কতৰি বিষ্ণু দূত বচনে দেখাওঁ স্পষ্ট কৰি। মাধৱৰ মুখ্য পাৰিষদ চাৰিজন যমৰ দূতক চাহি বুলিলা বচন। শুনৰে যমদূত পৰম পামৰ নজান কিছু তোৰা মহিমা নামৰ। যদ্যপি অজ্ঞানী মৃত্যু বিপ্ৰয় জামিল তথাপি সাক্ষাতে হৰি নাময়ো চাৰিল। এতেকে সে বিপ্ৰে কোটি জন্মৰ পাপৰ কৰিলে সবাৰ পায়াচিত্ৰ শ্ৰেষ্ঠতৰ।
হেনন বুলিবি ভৈল পায়াছি মাত্ৰ কিন্তু ভৈল দ্বিজ মহামুকুতিৰ পাত্ৰ হেনবা হৈবে কতুৰ সংশয় মনত কৰ্ম মাত্ৰ হোৱে সাংগ নাম কীৰ্তনত স্বতন্ত্ৰে কৃমতে নামে সংহৰি বিপাপ ইহাৰয় তৰ শুনাতে জীয়া সন্তাপ হৈবে লাগি মাত্ৰ পাপ নামে পায়া চিত্ৰ সম্পূৰ্ণ নলাগে হৰি নাময়ো চাৰিত্ৰ পৰম মংগল হৰি নামৰ আভাসী সমস্তে লোকৰ মহাপাপ বিনাশে দেখিলি খাই খাতে মৃত্যু বিপ্ৰয় জামিল পূৰ্ণচাৰী অক্ষৰে নাম কয়ো চাৰিল নাৰায়ণ আইস বুলি আত্ৰনাদ কৰি ডাকিলা প্ৰভু কবিতো পুত্ৰ নাম ধৰি কৃষ্ণৰ আহিবে লাগে মিহাৰ পাশক কোনয়দ ভূত বিতু নাখিল পাতক বুলিবি বামন মহাপাতকী প্ৰধান কৰিলে সমস্ত পাপ আছে যত মান অনেক সহস্ৰ বাৰ কৰিয়া আছে নিত্ৰ কৰে যদি মৃত্যু কোটি কোটি পায়া চিত্ৰ তথাপিতো পাপ নষ্ট নুহিকে হাৰ একে নামে হৈব কেনে পাতক সংহাৰ ইহাৰ অতৰ দেও শুন দূতগণ বামনৰ সুবৰ্ণৰ কহৰে যিটো জন মিত্ৰদ্ৰোহ সুৰা প্ৰাণ ব্ৰহ্মবধ কৰে স্ত্ৰীবধ ৰাজবধ গুৰু ভাৰ্যাহৰে গুৰুবধ প্ৰীতিবধ কৰে দুৰাশয় সংসাৰত আছে মানুহ যত পাপচয়
সমস্তৰে মুখ্য পায়া চিত্ৰ হৰি নাম উচ্চাৰণতে হৈ নষ্ট পাতক নাম। কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ মহিমা বৰ আচৰিত যে অন্তকালত যি লোকে কৃষ্ণৰ নাম তেখেতৰ ধ্যান ধাৰণাই স্মৰণ কৰি দেহ প্ৰস্থান কৰে তেওঁ এই সংসাৰত অচিৰে মুক্ত হয়। এই কথাখিনি ব্ৰহ্মাই কৈছে যে কৃষ্ণৰ কোনো জন্ম কৰ্ম একো নাই, তেখেতৰ জন্ম কৰ্মৰ নাম গুণ বৰ আচৰিত। তেখেতৰ এই জন্ম কৰ্মৰ নাম গুণ ল'লেই মৃত্যুৰ কালত আৰু অজ্ঞানতো যেনি নাম লয় এই সংসাৰত কৰ্মবন্ধ সকলো নাইকিয়া হৈ অচিৰে এই সংসাৰৰ উদ্ধাৰ হ'ব পাৰে আৰু তেতিয়া মনত আনন্দ লাগে, পৰম ব্ৰহ্মত স্বৰূপ দৰ্শন হয়। যে অজ্ঞানতো যেনি অন্তকালত ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তন কৰে তেতিয়া অনায়াসে এই ঘোৰ সংসাৰৰ পৰা অচিৰে উদ্ধাৰ হ'ব পাৰে। এই কথাখিনি বিষ্ণুদূতে যমদূতক কৈছে যে তোমালোক মহাপাপী, এইবুলি যমদূতক কৈছে যে নামৰ মহিমা তোমালোকে একো নাজানা। যে অজ্ঞানতেই বিপ্ৰ অজামিলে হৰি নাম স্মৰণ কৰিলে যে কোটি কোটি পাপ সকলোবিলাক নাইকিয়া হ'ল, তেওঁ একো কোনো প্ৰায়শ্চিত্ত নাইকিয়া, যে তেওঁ মুক্ত হ'ল। তথাপিতো তোমালোকৰ মনত কি সংশয় আছে যে কৰ্ম মাত্ৰেই সকলো পাপ নামতে সকলো সংহাৰ হয়, সকলো নাইকিয়া হয়। যে স্বতন্ত্ৰে নামেই সকলো পাপ নাইকিয়া কৰিব পাৰে, যে ইয়াত কোনো প্ৰায়শ্চিত্তৰ কোনো প্ৰয়োজন নাই। যে পৰম মংগল হৰিনাম অভ্যাস কৰিলে এই সমস্ত লোকৰ পাপ অচিৰে নাইকিয়া হয়। যে বিপ্ৰ অজামিলে কেৱল নাৰায়ণ নাম স্মৰণ কৰিছিলে, কেৱল পুত্ৰকহে ডাকিছিলে, তথাপিতো কৃষ্ণ তাত আহিবলগীয়া হ'ল, আহিব লাগে, কিন্তু সেই নাৰায়ণ নামতেই তেখেত সকলো পাপ নাইকিয়া হৈ এই সংসাৰ সাগৰৰ পৰা তেখেত উদ্ধাৰ হ'ল। যে অনেক সহস্ৰবাৰ পাপ কৰি আছে, যে এক নামে কেনেকৈ তেওঁক উদ্ধাৰ কৰিব পাৰে। যে কোটি প্ৰায়শ্চিত্তও কোনো পাপ নষ্ট কৰিব নোৱাৰে। যে ইয়াৰ উত্তৰটো কৈছে যে ব্ৰাহ্মণৰ যিনি সুবৰ্ণ হৰণ কৰে, মিত্ৰৰ দোষ সুৰাপানো কৰে, গুৰু ভাৰ্যা স্ত্ৰীবধ ৰাজবধ আৰু ৰাজাবধ আৰু পিতৃবধো কৰে, এই সংসাৰত যিমানবিলাক পাপ আছে সকলো এক নামতেই সকলোবিলাক মষিমূৰ হয়। পুত্ৰ নাম ধৰি যিটো উপহাস্য কৰে, উচাৰৈ হেলাত যিটো কৃষ্ণ ৰাম হৰি, তথাপি সমস্তে তাৰ পাপ হোৱে ক্ষয়, নকৰিবি দোধ পুনু ইহাত সংশয়। বলিবি নাহিকে ইটো ব্ৰাহ্মণৰ চিত, লওঁ হৰি নাম মোৰ হৌক প্ৰায়শ্চিত্ত, তথাপি কিমতে ভৰিল ইটো দ্বিজ শুদ্ধ, ইহাৰ উত্তৰ শুন কিংকৰ অবোধ। পৰে বা পিছলে জ্বৰ তাপে পীড়া কৰৈ, সৰ্পে বা দংশন্তে মাধৱৰ নাম ধৰৈ, অনিচ্ছাই বোলে হৰি নাহিকে চেতনা, আউৰতৰ আছে জানা যমৰ যাতনা। ইমানতে কৈ সবাৰ চৰণত সেৱা জনাই আমি ৰাখিছোঁ। ঈশ্বৰ কৃষ্ণৰ
কীৰ্তনেই শ্ৰেষ্ঠ নাম গুণ কীৰ্তন কৰিলে মংগল হয় সকলোকে ইমানতে সৰ্বচৰণ সেউজেন ৰাখিছে গুৰু কৃষ্ণ কৃষ্ণ হৰিদেৱ গুৰু কৃষ্ণ কৃষ্ণ